अगर आप लोग वीडियो को लास्ट तक यानी अंत तक नहीं देखते हैं तो आप बहुत ही डेंजर जोन में हैं। क्यों डेंजर जोन में है? क्योंकि देखिए एमसीक्यू पास करना बहुत ज़रूरी है। आपको मालूम है कि एमसीक्यू में कम से कम 30 या 40 मार्क लाना मस्ट भी, और 30-40 क्वेश्चन सेलेक्टेड आपको मिलेगा कहाँ से? बस मेरे चैनल से। बिलीव नहीं हो रहा है तो कमेंट कीजिएगा, मैं वीडियो बनाना छोड़ दूँगा। ठीक है, वीडियो बनाना छोड़ दूँगा, यूट्यूब से निकल जाऊँगा मैं। सो गेरेंटी है कि यहाँ से आएगा ही आएगा। सो আপোনালোকে এইটো চাব। মই ইয়াত অসমীয়া মাধ্যমৰ কাৰণে তেখেতৰ কাৰণে কুৱেশ্যনবিলাক অসমীয়াটো ইয়াতে মই ট্ৰান্সলেশ্যন কৰি দি দিছোঁ, আৰু ইংলিছৰ কাৰণে তো বেটাৰ আছে এইটো ক'ব পাৰোঁ পিডিএফখিনি। ৱেন ডি চৌৰি চৌৰা ভাইলেণ্ট টেক প্লেচ, চৌৰি চৌৰা সংঘৰ্ষ কেতিয়া সংঘটিত হৈছিল? 5 ফেব্ৰুৱাৰী 1922। ভেৰি ইম্পৰ্টেণ্ট হিষ্টৰী কুৱেশ্যনখিনি। হু ৱাজ হেংড অলং উইথ মণিৰাম দেৱান, মণিৰাম দেৱানৰ লগত আৰু আন কাক ফাঁচি দিয়া হৈছিল? সিটো পিয়লি বৰুৱা, পিয়লি ফুকন নহয় কিন্তু। কনফিউজখিনি এতিয়াই दूर কৰি লওক আপোনালোকে। सो कन्फ्यूजन दूर कर लीजिए। पियली बरुआ और पियली फुकन में डिफरेंस है। सो पियली बरुआ, बरुआ याद रखिएगा। ठीक है। हु फॉर्म द असम एसोसिएशन इन 1903? पद्मनाथ गोहाई बरुआ। वेरी इंपॉर्टेंट। ओके। विच वन ऑफ द फ्लोइंग पॉपुलेशन ग्रुप फॉलोज द बुद्धिज्म? तলত দিয়া জনগোষ্ঠী কোনটো বৌদ্ধ ধৰ্মাৱলী আছিল? সেইটো খামতি। খামতি জাতিসকলে তেখেতে বৌদ্ধ ধৰ্ম পালন কৰিছিল। চ' ভেৰি ভেৰি ইম্পৰ্টেণ্ট। অ'কে। উইচ ওৱান অফ দ্য ফ্ল'য়িং ইজ মেন মেড ৰিচ'ৰ্চ? তলৰ কোনটো মানৱ সৃষ্ট সম্পদ বুলি জনা যায়? সেইটো আপোনালোকে জানে, জল সিঞ্চন নলা। মই কি কৰিছোঁ, এইটো এবাৰ ৰিভিজন কাৰণে এক্সামৰ এবাৰ চাবৰ কাৰণে এই ভিডিঅ'খিনি বনাইছোঁ। চ' वन शॉर्ट वीडियो है, आप लोग को एग्ज़ाम से पहले देख के जाना है। टोटल चैप्टर रिवीजन हो जाएगा, फुल्ली कवरेज किया गया है। वायुमंडल और कार्बन डाइऑक्साइड किमान 0.035%। सो वेरी इम्पॉर्टेंट। আপোনালোকে বিলিভ কৰা, আজি যিজনে এক্সাম গোটেইকেইটা দিছে এইটো তেখেতে বিলিভ কৰিব পাৰে যে মোৰ ভিডিঅ'টো হেল্পফুল হয় নে নহয় আৰু আহে নে নাহে। এইটো 5 মাৰ্ক তো একো নহয়, 5 মাৰ্ক এনেই আহিব। सो गारंटी है कि 5 मार्क तो 100% आता है। 14-15 क्वेश्चन राइट करना, वो भी मेरे एमसीक्यू से। ऐसा हो ही नहीं सकता कि आपका एमसीक्यू ना फंसे। ठीक है, मछली जिस तरह जाल में फंसता है उस तरह फंसेगा, गारंटी है। ठीक है, और क्यों फंसेगा इसका सीक्रेट अलग है, और मैं कैसे रिसर्च करता हूँ इसका भी सीक्रेट अलग है। सो গোটেইকেইটা মই ডিছকাছ নকৰোঁ আৰু আপোনালোকৰ এইটো কাৰণে মই ভিডিঅ'টো লৈ আহিছোঁ। টাইমো নাই, ইয়াৰ কাৰণে আপোনালোকে পঢ়ি লওক। এইটো স্ক্ৰীনশ্বট ল'ব, একো নহয়, স্ক্ৰীনশ্বট লৈখিনি এইটো পঢ়ি ল'ব। হুইচ অফ দ্য ফ্ল'য়িং ইজ নন ৰিনিউৱেবল? এইটো দিলে প্ৰাকৃতিক গেছ নন ৰিনিউৱেবল বুলি ক'ব পাৰোঁ। এমং অল দ্য গ্ৰীণ হাউচ গেছেছ। আৰু তেখেতে এনেকুৱা এবাৰ ৰ'বা আপোনালোকে ভাবি আছে ছাৰ ষ্টেটমেণ্ট বেছ কুৱেশ্যন। গোটেইকেইটা মই বনাইছোঁ। এমচিকিউৰ যিমানকেইটা পেটাৰ্ণ হয় গোটেইকেইটা পেটাৰ্ণটো ফ'ল' কৰিছোঁ মই। তেখেতে যেনেকুৱা কুৱেশ্যন বনাব তেনেকাই মই দি দিছোঁ, একো নহয়। এইটো আপোনালোকে চাই থাকক। আৰু এটা কথা মই ক'ব বিচাৰোঁ, ক'তবা হিন্দী আছে, ক'তবা অলপমান অসমীয়াটো মিষ্টেক হৈ গৈছে। সেইটো মূল কাৰণ হ'ল মই ট্ৰান্সলেশ্যন কৰিছোঁ, কাৰণ মই অসমীয়া টাইপ কৰা এতিয়া সময় নাই আৰু। চ' ইংলিছটো মই গোটেইকেইটা ওলাইছোঁ, তাৰপিছত এইটো মই ডাইৰেক্ট ট্ৰান্সলেশ্যন কৰি দিছোঁ। ইংলিছটো টাইপ কৰা হ'ল, গম পাইছা? এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন। উইচ ওৱান অফ দ্য ফ্ল'য়িং ইজ লাৰ্জেষ্ট অ'চেন ইন দ্য ৱৰ্ল্ড? প্ৰশান্ত মহাসাগৰ। গোটেই আপোনালোকে জানে। ট্ৰিটি ইলাহাবাদ চাইনটো কেতিয়া হৈছিল? এইটো ট্ৰিটি ইলাহাবাদৰ কাৰণে বহুত ইম্পৰ্টেণ্ট, ইলাহাবাদ সন্ধি। দ্য ৰয়লা এক্ট পাষ্ট কেতিয়া হৈছিল? 1919। জয়ন্তীয়া ৰিভল্ট, এইটো মনত ৰাখিবা। পুৰণি বিশ্ববিদ্যালয়, গুৱাহাটী বিশ্ববিদ্যালয় 1948, অল্ডেষ্ট ইউনিভাৰ্চিটি ইন আৱাৰ আছাম। অ'কে, মই জাষ্ট খালি এই গোটেইকেইটা পিডিএফটো বনাইছোঁ, আৰু আগতে বনাইছিলোঁ কিন্তু দিয়া নাই। আপোনালোকৰ MIL एग्ज़ाम आसिल, सो MIL के लिए मैंने नहीं दिया। ये टोटल चैप्टर आप लोगों को करना है। फुलगुड़ी धावा, ये फुलगुड़ी धावा का तो सेपरेटली आपको पढ़ के जाना है, क्योंकि यहाँ पे 3 मार्क आएगा लिखने के लिए। ठीक है। रास्तरंगिनी, ऑथर कौन है? कलहन होबो एन्सार के लिए। कलहन, रास्तरंगिनी, লেখকজন হ'ল। আৰু এইটো বহুত বাৰ আহিছিল এক্সামত, অষ্ট্ৰিক জনগোষ্ঠী। চ' ভেৰি ইম্পৰ্টেণ্ট। অসমীয়া গদ্য সাহিত্য সূচনা কোনে কৰিছিল? সেইটো ভট্টদেৱ।
আৰু এইটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যনটো চাব পাৰে, উইচ চি হেজ ছেপাৰেটেড দ্য কণ্টিনেণ্টছ অফ এছিয়া এণ্ড আফ্ৰিকা। অ'কে, এছিয়া আৰু আফ্ৰিকাৰ মহাদেশৰ কোনখন সাগৰে পৃথক কৰে, সেইটো ৰেড চি, কিন্তু ভেৰি ইম্পৰ্টেণ্ট ৰেড চি। আৰু 2011 চেঞ্চাছৰ পৰা তেখেতে কুৱেশ্যন বিচাৰিব 100%। অসমৰ আটাইতকৈ বৃহৎ কৃষিভিত্তিক উদ্যোগটো কোনটো? টি ইণ্ডাষ্ট্ৰী, তো জানে আপোনালোকে। UN ডে কেতিয়া পালন কৰা হয়? 24 অক্টোবৰ। হাউ মেনি মেম্বাৰ ষ্টেট অফ UN? 193, ভেৰি ইম্পৰ্টেণ্ট। আৰু যেনেকৈ ইয়াত অপশ্যনটো আছে, অপশ্যন ডি 1 2 3 4, এইটো মই অপশ্যনটো ইয়াত দিয়া নাই, কিন্তু মই বহুতকেইটা কুৱেশ্যন মই এনেকৈ বনাইছোঁ, এইটো বনাই দিছোঁ কাৰণ আপোনালোকৰ যিটো ডাউটখিনি এইটো শেষ হ'ব। নাবাৰ্ডৰ বিষয়ে অলপ পঢ়ি ল'ব আপোনালোকে। নীতি আয়োগৰ চেয়াৰমেন কোনে থাকে সেইটো সকলোৱে সময় দিয়ে তেখেতে, দ্য প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া। এইটো লিবাৰেশ্যন হ'ব, প্ৰাইভেটাইজেশ্যন, লিবাৰেশ্যন গোটেইকেইটা পঢ়িব লাগিব। যেনেকৈ এইটো মই অপশ্যনখিনি বনাই দিছোঁ। Which of the following decision were announced in the Royal Proclamation of Delhi on 12th December? তো এইটো অপশ্যনটো যেনেকৈ ইয়াত আছে 1 2 3 4, আৰু এনচাৰখিনিও আছে 1 2 3 4। চ' এনেকুৱা এনচাৰ আপোনালোকে দিব লাগিব, ঠিক আছে। আৰু এই কুৱেশ্যনৰ এনচাৰখিনি কোন ষ্টুডেণ্টজনে মানে ধুনীয়াকৈ দিব পাৰে, कौन सा ऐसा स्टूडेंट है जो बहुत अच्छे से तरीके से इसका आंसर दे सकता है, जो बहुत ही अच्छे से चैप्टर को रीडिंग करके अंडरस्टैंडिंग हुआ है, वही दे सकता है। क्योंकि वहाँ पे तो स्टेटमेंट है भाई, स्टेटमेंट को समझना पड़ता है कि राइट है कि रॉन्ग है। इसलिए यहाँ का भी क्वेश्चन मैंने बना दिया स्टेटमेंट बेस वाला। स्टेटमेंट बेस क्वेश्चन सब मिलेगा आपको। यहाँ पे आंसर को डिस्क्राइब भी कर दिया गया है थोड़ा बहुत। ट्रू एंड फॉल्स, ये वाला इस टाइप से क्वेश्चन देता है, ट्रू एंड फॉल्स। तो इस टाइप का क्वेश्चन का होगा ए ट्रू बट आर इज फॉल्स, ठीक है। और अरविंदो घोष जिस तरह यहाँ पे दिया है, विच ऑफ द फ्लोइंग मैगजीन वंदे मातरम ड्यूरिंग द स्वदेशी मुवमेंट इन इंडिया। তলত মানে কোনটো ভাৰতীয় স্বদেশী আন্দোলনৰ সময়ত বন্দে মাতৰম নামৰ এখন আলোচনী সম্পাদন কৰিছিল? অৰবিন্দ ঘোষ। আৰু এনেকৈ অপশ্যন যেনেকৈ ইয়াত ষ্টেটমেণ্ট আছে, কুৱেশ্যনখিনি মই দি দিছোঁ, একো নহয়। আৰু অপশ্যনখিনি মই ইংলিছত দিছোঁ, সেইটো অলপ মেনেজ কৰিবা, টাইম নহয় আমাৰ ওচৰত, ইয়াৰ কাৰণে মই ডাইৰেক্ট দি দিছোঁ। এনচাৰখিনি এনেকৈ থাকিব অপশ্যন ৱাইজ। আৰু এই কুৱেশ্যনৰ পেটাৰ্ণখিনি চাব, 2025ত পেটাৰ্ণ তেখেতে এনেকৈ বনাইছিল। এৰেঞ্জ দ্য ফ্লগ অফ হিষ্টৰিকেল ইভেণ্ট অফ ছিকুৱেঞ্চ দে অকাৰ্ড ফ্ৰম অল্ড টু নিউ। পুৰণিৰ পৰা মানে নতুনলৈকে আহিব লাগে ইভেণ্টবিলাক কোনটো হৈছে। ইয়াত মানে ডাইৰেক্ট অপশ্যনখিনি আছে, মই এইটোও দিয়া নাই। আৰু এনেকুৱা এনচাৰবিলাক লিখিব লাগিব, 3 আহিব, 4 আহিব, 2 আহিব, 1 আহিব, এনেকুৱা, গম পাইছা। सो वीडियो अगर हेल्पफुल रहता है, देखिए अभी आप देख रहे हैं यही तो बुरा है, अभी आपका बहुत सब्जेक्ट है, আপোনালোকৰ বহুত এতিয়া সাবজেক্ট আছে নহয় জানো, সায়েন্স আছে এতিয়া আৰু মেথছ আছে। মই গোটেইকেইটা ইম্পৰ্টেণ্ট দিম, এনেকুৱা ওৱান শ্বৰ্ট ভিডিঅ'বিলাক আপোনালোকে পাই যাব। চ' ভেৰি ভেৰি ইম্পৰ্টেণ্ট। ইয়াৰ কাৰণে চেনেল খেলি ছাবস্ক্ৰাইব কৰিবই লাগিব, ছাবস্ক্ৰাইব কৰি লওক, নহ'লে আপোনালোকৰ লছ হ'ব, আমাৰ একো নহয়। আপোনালোকে চাই আছে, লাইকটো কৰাই নাই, লাইকটো কৰি দিয়া। लाइक आप करते ही नहीं है, मैं रिक्वेस्ट करता हूँ, आप लोगों से कुछ नहीं मांगता हूँ, लाइक कर दीजिए, तुरंत एक लाइक दे दीजिए, ठीक है। और आपको सब्जेक्ट में जो भी प्रॉब्लम है वो कमेंट्स में देना है, मैं कमेंट्स रीड करते रहता हूँ। আপোনালোকে কি ভাবি আছে মই কমেণ্টছবিলাক পঢ়া নাই? আমাৰ বহুতকেইটা ভিডিঅ'ত বহুতকেইটা কমেণ্টছ আছে, তেখেতে বিচাৰিছে ছাৰ এইটো প্ৰব্লেম এইটো ছল্ভ কৰি দিয়ক, মই এনেকৈ ভিডিঅ' লৈ আহোঁ। এইটো প্ৰব্লেমখিনি আমাক জানিব লাগিব নহয় জানো। ডক্টৰৰ ওচৰত গ'লে তেখেতে প্ৰব্লেম ক'লেহে জানে, ঠিক তেনেকৈ ভাবিবা আৰু প্ৰব্লেমখিনি শ্বেয়াৰ কৰিবা। इंग्लिश मीडियम वाले के लिए सो वेरी वेरी हेल्पफुल। असामीज वाले के लिए भी ट्रांसलेशन कर लीजिए। देखिए मेरे पास समय नहीं है, हमारे ওচৰত ইমান সময় নাই, আমাক বহুত সাবজেক্ট কভার কৰিব লাগিব। सो वेरी वेरी थैंक्स देखने के लिए वीडियो। और हाँ, एक लाइक करने के लिए भी धन्यवाद देता हूँ, क्योंकि मैं जानता हूँ आप लाइक कर चुके हैं। और लाइक कर दीजिए, आप लोगों से कुछ नहीं मांगा जाता है, इतना मेहनत इतना एफर्ट दिया जाता है, ठीक है। सुबह से लगा रहा मैं। सो बाय बाय, टेक केयर। अपने दोस्तों को भी शेयर करना है।